নমস্কাৰ, ইয়া হল প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। অহা 2 মে'ত ভোট গণনা হ'ব যদিও চৰকাৰ গঠনৰ ক্ষেত্ৰত এতিয়া হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মিত্ৰজোঁটে বিৰোধী বিধায়ক ক্ৰয় কৰিব পাৰে বুলি আশংকা কৰি AIUDFৰ কেইবাজনো বিধায়কক অসমৰ পৰা নিলগাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে কেইবাজনো AIUDFৰ প্ৰাৰ্থীক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছে। দলীয় সূত্ৰই জনোৱা মতে ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ প্ৰাৰ্থীসকলক প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত ডুবাইলৈ নিয়াৰো সম্ভাৱনা আছে। কিন্তু ইতিমধ্যে আমি ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাৰ CT18ত দেখুৱাইছিলোঁ। সেইখন হোটেল, যি হোটেলখনত এওঁলোকক ৰখা হৈছে, তাৰে দৃশ্য বৰ্তমান আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছে। হৰ্চ ট্ৰেডিং হ'ব পাৰে তাৰ আশংকা কৰা হৈছে। ইতিমধ্যে AIUDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে কৈছে যে তেওঁলোকে 18খন আসনত জয়ী হ'ব পাৰিব আৰু যিসকল জয়ী হোৱা বা সম্ভাৱনা থকা প্ৰাৰ্থী তেওঁলোকক এনেধৰণে ৰাজস্থানত ৰখা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং আমি আপোনালোকক জনাইছোঁ। হৰ্চ ট্ৰেডিঙৰ আশংকা প্ৰকাশ কৰিয়েই AIUDFৰ এই কেইগৰাকী প্ৰাৰ্থীক এই হোটেলখনত ৰখা হৈছে। টিভিৰ সোঁফালে যিখন হোটেল আমি বৰ্তমান এক্সক্লুচিভলি আপোনালোকক দেখুৱাই আছোঁ। মুঠতে ৰাজ্যৰ ৰাজনীতিত বিভিন্ন ধৰণৰ তল ওপৰ পৰিৱেশ আমি দেখিবলৈ পাই আছোঁ এইকেইদিন, আৰু নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত এইকেইদিনত এনেধৰণৰ এক নাটকীয় পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। এইখন বিশেষ হোটেল ফেয়াৰমণ্ট হোটেল, আৰু ফেয়াৰমণ্ট এই জয়পুৰৰ হোটেলখনতে বৰ্তমান AIUDFৰ প্ৰাৰ্থী কেইগৰাকীক ৰখা হৈছে। আশাবাদী আমি জিকি আছো, আমার সরকার হয়ে আছে ইনশাআল্লাহ। কিছু সময় 2 তারিখ রেজাল্ট ডিক্লেয়ার হবো, আর ইউনিংত আমার সরকার ডিক্লেয়ার হয়ে যাবে। না হৰ্চ ট্ৰেডিঙৰ আশংকাত আপোনালোকৰ কিছু প্ৰাৰ্থী বাহিৰলৈ পঠোৱাৰ কিবা মই তো পঠোৱা নাই, মই তো কিন্তু AIUDFৰ কিছু আরে এডভাৰটাইজ কিমান ডাঙৰ ডাঙৰ আহি আছে আপোনালোকে চাওক। হে তৈয়াৰ হাম, যিকোনো সিচুৱেশ্যন হওক, হে তৈয়াৰ হাম। আপোনালোকে কিমান কেইখন আসন পাম বুলি ভাবিছে? এখন কিমান আমি যিমান আমাৰ লাগে, যিমান চৰকাৰ হ'ব লাগে, আৰু মেজৰিটি হিচাপে চৰকাৰ হ'ব লাগে। AIUDFৰ ফালৰ পৰা কিমান মান? আমাৰ 19টা আছে, 19টা পাম একদম ইনশাআল্লাহ। খাটাং হৰ্চ ট্ৰেডিঙৰ আশংকা যিসকল কৰাৰ হেবিট আছে সেইসকলে ট্ৰাই কৰি থাকিব। আৰু হৰ্চ ট্ৰেডিং কৰাৰ মতলব হ'ল কি, এইসকলে ভয়ভীত হৈছে। আমিতো ভয়ভীত নহয়। ট্ৰেডিং হ'ব পাৰে নেকি? সদায় ইলেকশ্যন হ'লে ৰিজাল্ট যেতিয়া ওলাই হৰ্চ ট্ৰেডিং হয়। এইটো আমাৰ পৰম্পৰা হৈ গৈছে গোটেই ভাৰতবৰ্ষত। মানুহৰ মৰেলিটি শেষ হৈ গ'ল, বুজি পাইছে নেকি? এতিয়া চেষ্টা কৰ্ণালে কৰিব। এইবাৰ খালি সিসকলে চেষ্টা নকৰে, আমি উল্টা চেষ্টা কৰিম। আপোনালোকৰো কোনোবা এনেকুৱা আমি সিসকলক চেষ্টা কৰি আনিব। বিজেপিৰ কিছু কাষ্টমাৰ আমি আনিম ইনশাআল্লাহ। AJP প্ৰাৰ্থী আজিজ খানো কিন্তু আপোনাৰ সৈতে আজি যোগাযোগ কৰিছে, গতিকে কিবা আলোচনা হৈছে নেকি আজিজ খানক লৈ? না না, মোৰ পুৰণা বন্ধুত্ব আছে। আমাৰ MLA আছিল, ঘৰত আহিছে, খালি আহিছে, আৰু কিছু নাই। সমৰ্থন দিব নেকি তেওঁ? জি সমৰ্থন দিব নেকি আপোনাক যদি মহাজোঁটা চৰকাৰে আজিজ খানে? আমাৰ চৰকাৰ হ'লে দি দিব, পাক্কা দি দিব। এবার হর্স ট্রেডিং কিন্তু ঘোড়া ব্যাপারটো বিজেপি ভয়ঙ্কর রূপে আরম্ভ কৰিলে মধ্যপ্ৰদেশ, কৰ্ণাটকা, অন্যান্য ষ্টেটত। মণিপুৰতো হ'ল 4জন MLA বিধায়ক গুচি গৈছিলে। আকৌ তেওঁলোক ভাল কোটি বহুত কোটি টকা আকৌ কিনি মেলি ঘোড়াবিলাকক আকৌ প্লেচ কৰা হ'ল। আৰু এটা কথা, ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক অশেষ ধন্যবাদ দিম। উচ্চ সদনত, পবিত্ৰ সদনত কৈ দিলে 35% ভোট আমাক নালাগে, মুছলমান ভোট নালাগে। গতিকে গম পাই গৈছে যে আমি ডাঙৰ ভুল কৰিলোঁ। তাৰ ফলে এতিয়া কি কৰিছে, তেওঁলোকে ঘোড়া কিনি ঘোড়াবিলাকক লগত আনিব বিচাৰিছে। আৰু যোন ঘোড়া বিক্ৰী হ'ব যায়, অন্তত আমাৰ দলবাৰ যদি কোনোবা কণ্টেক্ট কৰে যায় নহয়, পাব্লিকৰ পিটন এবাৰ নাখায় যদি মোক ক'ব। ৰাইজৰ পিটন খাব, আৰু ৰিজাইন কৰিব, আকৌ খেলিব যাব নহয়, বা ইলেকশ্যন হ'ব নহয়, তেতিয়া ভোটটো নাপায়, পিটনো খাব। हमारे मेहमान हैं, आज आए हैं, उनकी हम देखभाल कर रहे हैं। उनको किसी प्रकार की तकलीफ नहीं हो, इस बात का ध्यान रख रहे हैं। कितने लोग आएंगे और कितने कब जाएंगे इसका मुझे भी और पता नहीं है, कोई अंदाजा नहीं है। की कोई आशंका लग रही है सर आसाम में अभी? भारतीय जनता पार्टी केंद्र सरकार में रहते खरीद फरोख्त की आशंका तो हमेशा ही बनी रहे। और आप बताओ नहीं बताओ, आप लिखो नहीं लिखो, वो तो एक अलग बात है, लेकिन खरीद फरोख्त कैसे कैसे हो रही है सब आप सबको भी पता है, पूरे देश को पता है, पूरा देश देख रहा है। इसलिए भारतीय जनता पार्टी के केंद्र सरकार में रहते खरीद फरोख्त की हर प्रकार की संभावनाएं खुली हुई है। हमारी जिम्मेदारी यह है कि हम यहाँ उनकी देखभाल करें। 19-20 लोग करीब हैं, हम उनकी देखभाल करेंगे। ये कब तक ठहरेंगे ये हमें नहीं, इस बात का अंदाजा नहीं है, लेकिन जब तक भी ठहरेंगे हम उनकी देखभाल करेंगे।
বদৰুদ্দিন আজমলে ইতিমধ্যে কৈছে যে হে তেয়াৰ হাম লগতে তেওঁ কৈছে যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ সময়ত হৰ্চ ট্ৰেডিং এক পৰম্পৰা হৈ পৰিছে যাৰ বাবে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিছে আৰু ইয়াৰ মাজতে আজমলৰ ঘৰত অগপ প্ৰাৰ্থী আজিজ খান ফলাফল ঘোষণালৈ ৰাজ্যবাসী উৎকণ্ঠাৰে ৰৈ থকা সময়ত AIDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘৰত আজিজ খানে চাহৰ জুতি লোৱা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে এতিয়া প্ৰতিক্ৰিয়াৰ আজমলৰ ঘৰলৈ যাব লগা হোৱা বিষয়ে খোদ আজিজ খানে দিছে স্পষ্টীকৰণ নামাজ পঢ়িবলৈ যাওঁতে কৰা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈকে হেনো অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী গৈছিল বদৰুদ্দিন আজমলৰ ঘৰলৈ আনকি কোনো কাৰণতেই তেখেত মহাজোঁটত চামিল নহয় বুলিও স্পষ্ট কৰিলে আজিজ খানে কিন্তু কিছু হ'লেও ৰহস্যৰ সৃষ্টি হৈছে কাৰণ এইগৰাকী আজিজ খান এটা সময়ত AIDF-তেই আছিল তাৰপাছত তেওঁ AIDF-ৰ পৰা বহিষ্কাৰ হোৱাৰ পাছত অসম গণ পৰিষদত যোগদান কৰিলে আৰু এইবাৰ প্ৰাৰ্থী তেওঁ আৰু ফলাফল ঘোষণালৈ ৰাজ্যবাসী উৎকণ্ঠাৰে ৰৈ থকা সময়তে AIDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘৰত পুনৰ আজিজ খানে আজি চাহৰ জুতি ল'লে আৰু সেয়েহে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আজমলৰ ঘৰলৈ যাব লগা হোৱা বিষয়ে খোদ আজিজ খানে স্পষ্টীকৰণো দিছে মোৰ লগত যি ব্যৱহাৰ কৰিছে টিকেটৰ সময়ত অত্যন্ত দুৰ্ভাগ্যজনক যিটো মই ক'ব পৰা নাই মোৰ দিলত দুখ আছে সেইকাৰণে মই আজি অলপ ক'ব বেছি কথা নকম যে অলপ পইচাৰ খেলিমেলি কৰি আমার টিকেট না দিলে আর পিছত কয় মই মহাজোঁটক সমৰ্থন কৰি কি আজমল সাহেবৰ কি লাজ নাই নাকি মই ভাবিছোঁ যে লাজ লাগা উচিত যে উনি মসজিদৰ ভিতৰত কোৱাৰ কাৰণে মই তাৰ ঘৰত গৈছোঁ যে মসজিদক সম্মান কৰি মই এইটো তাৰ ঘৰত গ'ল নহ'লে মইতো ঘৰত যাবার কথাই নাই সেইকাৰণে যে মোক যিটো বিশ্বাসঘাতকতা কৰিলে টিকেটৰ সময়ত সেইটো মই মৰাৰ আগ ছেকেণ্ড পৰ্যন্ত মই বুজিব নোৱাৰে না টিকেটটো দিয়া নাই এইকাৰণে যে টিকেটটো তাৰ 2-4জন এই ছাত্ৰা লিডাৰ আছে নেতা আছে সেইটাই বেচাবিক্ৰী কৰিছে বেচাবিক্ৰী কৰিব মই পইচা দি ল'ব পৰা নাই যাৰ কাৰণে মোক দিয়া নাই ইয়াৰ মাজতে PPF-ৰ প্ৰাৰ্থীসকলকো কোকৰাঝাৰলৈ তলব কৰা হৈছে গৌৰাংগ হোটেললৈ মাতি নিয়া হৈছে প্ৰাৰ্থীসকলক খাম্ফা বৰগয়াৰীয়ে কোকৰাঝাৰলৈ মাতি নিলে প্ৰাৰ্থীসকলক বৰ্তমান বাহিৰত আছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী মুঠতে ৰাজ্যৰ ৰাজনীতিৰ কেইবাটাও নতুন দিশ এতিয়া সন্মুখলৈ আহিছে নিৰ্বাচন ফলাফল ঘোষণা কৰিবলৈ এতিয়াও 27-28 দিন বাকী আছে আৰু সেই সময়তে প্ৰাৰ্থীসকলক লৈ এতিয়া বিভিন্ন ধৰণৰ ৰাজনীতিৰ সূচনা হৈছে BPF-ৰ প্ৰাৰ্থীসকলক এবাৰ কোকৰাঝাৰলৈ তলব কৰা হৈছে গৌৰাংগ হোটেললৈ মাতি নিয়া হৈছে প্ৰাৰ্থীসকলক খাম্ফা বৰগয়াৰীয়ে কোকৰাঝাৰলৈ মাতি নিলে প্ৰাৰ্থীসকলক বৰ্তমান বাহিৰত আছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী অনেক ব্ৰেকিং নিউজ ৰঙালী বিহুৰ বাবে SOP জাৰি কৰিলে স্বাস্থ্য বিভাগে আয়োজকে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব অনুমতিৰ আবেদনত সম্ভাৱ্য অনুষ্ঠানত গোট খাবলগীয়া লোকৰ আনুমানিক সংখ্যা উল্লেখ থাকিব লাগিব 11 বজাৰ পূৰ্বে সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব আয়োজক আৰু স্বেচ্ছাসেৱকে 3 দিন পূৰ্বে কোভিড পৰীক্ষা কৰিব লাগিব বিহুৰ কাৰ্যসূচীত অংশ লোৱা সকলোৰে স্ক্ৰিনিং কৰাটো বাধ্যতামূলক কৰা হৈছে মাস্ক আৰু হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ৰঙালী বিহুৰ বাবে এই SOP জাৰি কৰিলে স্বাস্থ্য বিভাগে আয়োজকে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব অনুমতিৰ আবেদনত সম্ভাৱ্য অনুষ্ঠানত গোট খাবলগীয়া লোকৰ আনুমানিক সংখ্যা উল্লেখ থাকিব লাগিব 11 বজাৰ পূৰ্বে সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব আয়োজক আৰু স্বেচ্ছাসেৱকে 3 দিন পূৰ্বে কোভিড পৰীক্ষা কৰিব লাগিব বিহুৰ কাৰ্যসূচীত অংশ লোৱা সকলোৰে স্ক্ৰিনিং কৰাটো বাধ্যতামূলক কৰা হৈছে আনফালে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা অৱশ্যে কৰোনা সংক্ৰমণ ৰোধৰ বাবে অধিক তৎপৰ হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱে এইপিনে ৰাজ্যবাসীক আতংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হ'বলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৰাজ্যত ক্ৰমাৎ বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনাৰ বাবে বিহুত বাধা আৰোপ কৰা নহয় বুলি স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও দেশত কৰোনাৰ দ্বিতীয় লহৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমতো বৃদ্ধি পাইছে কৰোনাৰ আশংকা ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকৰ যোগেদি অসমলৈ শিপাইছে কৰোনাৰ দ্বিতীয় লহৰ মাৰ্চৰ 1 তাৰিখৰ পৰা 94 জন কোভিড পজিটিভ কেছ পোৱা গৈছে এইবিলাক যদিও 19 জন পোৱা গৈছে তেওঁলোকৰ অধিকাংশই বাহিৰৰ পৰা মানে কোম্পানীৰ কাম কৰা ইফালে কোভিড-19ৰ বৰ্ধিত সংক্ৰমণলৈ চাই কঠোৰ হৈ পৰিছে ধুবুৰী প্ৰশাসন
ফৌজদাৰী বিধিৰ 144 ধাৰাৰ অধীনত ৰাইজক কৰোনা বিধি মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই। কৰোনাৰ আশংকা পুনৰ এবাৰ গা কৰি উঠাৰ সময়ত কামাখ্যা ৰেল ষ্টেচনত ধৰা পৰিছে কৰোনা পজিটিভ লোক। কামাখ্যা ষ্টেচনত থকা কোভিড পৰীক্ষা চেণ্টাৰত কৰা পৰীক্ষণৰ সময়ত মুম্বাইৰ পৰা গৃহ অভিমুখে অহা হুজাৰ চিতলমাৰী বজাৰ গাঁৱৰ হাছনুৰ আলমৰ গাত ধৰা পৰে কোভিড পজিটিভ। হাছনুৰক কৰোনা পজিটিভৰ বাবে ৰখা ষ্টেচনৰ আছুতীয়া কক্ষত ৰাখি কালাপাহাৰ কোভিড হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা লয় ৰেলৱে কৰ্তৃপক্ষই। जो हमारा पैसेंजर है, चाहे वो बच्चे हों बड़े हों, सब कोविड का जो प्रोटोकॉल है, मास्क लगाना है, सोशल डिस्टेंसिंग मेंटेन करनी है, इन सब चीज़ों पे जोर दें। वो बच्चों के अलावा सबके लिए है। ৰঙিয়া ৰেল জংচনত পুনৰ কৰোনা আতংক। দিল্লী মুম্বাইকে ধৰি দেশৰ কেইবা ঠাইতো কৰোনাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পিছতে ৰঙিয়া ৰেল জংচনত কৰোনা আতংক। গুৱাহাটী ৰেল জংচন আৰু বিমান বন্দৰত বহিৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ বিপৰীতে ৰঙিয়া ৰেল জংচনত নাই কৰোনা ৰোধৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা। पटना से आए हैं। कहाँ जाएंगे आप लोग? डेकार गांव जाएंगे, तेजपुर। मतलब कोरोना ज्यादा आ रहा है तो आप लोगों को डर है? डर है। टेस्ट वगैरह कर रहे हैं क्या? नहीं, अभी तो नहीं हुआ है। मतलब मास्क वगैरह पहन के रखा हुआ है लोग? हाँ, रखा है। डर है तो क्या करना चाहिए आप लोगों को? बस वही नियम का पालन करना चाहिए। पालन कर रहे हैं? हाँ, मास्क लगाए हुए हैं, सैनिटाइज कर रहे हैं। तो रेल विभाग से कोई सूचना दिया है आप लोगों को? सुविधा तो ऐसा अभी तो कुछ नहीं है। ইফালে ৰেল যাত্ৰীসকলক কোভিড বিধি মানি চলাৰ লগতে অযথা আতংকিত নহবলৈ আহ্বান উত্তৰ পূব সীমান্ত ৰেলৱেৰ। पैनिक करने की जरूरत इसलिए आज की डेट में इसलिए नहीं है क्योंकि देखिए हम लोगों के पास वैक्सीन है, हम लोगों को सब पता है कि किस प्रकार से कोविड से बचा जा सकता है। तो इस समय जो लास्ट ईयर जो सिचुएशन थी उससे हम लोग इस बार बहुत अच्छे हैं। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাই থাকিম বাণিজ্যিক বিৰতি। প্ৰাইম টাইম 18 দেশত অধিক ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এতিয়া কৰোনাত সংক্ৰমিত লোকৰ সংখ্যা। প্ৰতিদিনে কৰোনাত আক্ৰান্ত হৈছে লক্ষাধিক লোক। এইপিনে কৰোনাত আক্ৰান্ত হৈছে দিল্লী এইমছৰ লগতে গংগাৰাম হস্পিটেলৰ কেইবাগৰাকীও চিকিৎসক। সকলো অভিলেখ ভংগ। 24 ঘণ্টাত 1,31,968 জন লোক কৰোনাত আক্ৰান্ত। 24 ঘণ্টাত মৃত্যু 780 জন আক্ৰান্তৰ। 9,79,608 জনলৈ বৃদ্ধি সক্ৰিয় আক্ৰান্তৰ সংখ্যা। কৰোনাই প্ৰাণ লৈছে মুঠ 1,67,642 জন লোকৰ। কৰোনাৰ দ্বিতীয় সংক্ৰমণৰ ভয়ংকৰ ৰূপ। পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত 24 ঘণ্টাত 1,31,968 জন আক্ৰান্ত হৈছে কৰোনাত। 1,30,57,863 জন আক্ৰান্তৰে বিশ্বৰ তৃতীয় স্থানত উপনীত হৈছে ভাৰত। আমেৰিকাৰ পাছতে দৈনিক 1 লাখ লোক আক্ৰান্ত হোৱা একমাত্ৰ দেশৰ তালিকাত সোমাল ভাৰতৰ নাম। বৰ্তমানে দেশত আমেৰিকাতকৈও সংহাৰী ৰূপ লৈছে মহামাৰী কৰোনাই। মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক আৰু দিল্লীৰ লগতে আন 8খন ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। বিগত 24 ঘণ্টাত এইমছৰ 30 জন চিকিৎসকৰ শৰীৰত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। মহাৰাষ্ট্ৰত 32,29,547 জনলৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা। মৃতকৰ সংখ্যা 57,028 জন। নিশাৰ কাৰফিউ চলি থকাৰ মাজতে বিগত 24 ঘণ্টাত মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে 56,268 জন লোক। কেৰালাত মুঠ আক্ৰান্তৰ সংখ্যা 11,48,948 জন। কৰ্ণাটকত 10,40,130 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। 9,15,832 জন আক্ৰান্ত আৰু 7,268 জনৰ মৃত্যুৰে তালিকাৰ তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। ক্ৰমাগত বাঢ়ি অহা কৰোনা আক্ৰান্তৰ সংখ্যাই আতংকিত কৰিছে দেশবাসীক।
এতিয়া কেৱল ভেকচিনৰ ওপৰত ভৰসা কৰিয়ে কৰোনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ সাজু হৈছে দেশবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচন অন্তৰ পিছতেই AUDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘৰত উপস্থিত হ'ল ৰকিবুল হুছেইন। গোপালনগৰৰ বাসগৃহত উপস্থিত হৈ আজমলৰে আলোচনাত মিলিত হয় বিৰোধী দলৰ উপদলপতিগৰাকী। কিন্তু আজমলৰ ঘৰত কিহৰ আলোচনা কৰিলে ৰকিবুলে? আজমলৰ বাসগৃহত হঠাৎ ৰকিবুল কিয়? কি আছে ৰকিবুলৰ আঁৰৰ ৰাজনীতি? আলহী খালে নে আন অংক? আজমল বুলি ক'লে হাত জাপ মাৰিব খোজে ৰকিবুল হুছেইনে। কিয়নো অসমত ৰাজনৈতিক ক্ষেত্ৰখনত আজমলৰ ক্ষমতাকেন্দ্ৰিক উত্থান নিবিচাৰে ৰকিবুলে। এইবাৰ AIUDFৰে কংগ্ৰেছে মিত্ৰতা কৰিলেও কিন্তু ভিতৰি অসন্তুষ্ট ৰকিবুল হুছেইন। পিছে 6 এপ্ৰিলৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে হঠাৎ বুধবাৰে হোজাইস্থিত আজমলৰ বাসগৃহত উপস্থিত হ'ল ৰকিবুল। কিন্তু কিয় গ'ল ৰকিবুল? হোজাইলৈ গৈ মাজতে বোলে এনেই সোমাই আহিল আজমলৰ ঘৰত। ব্যক্তিগত কাৰণত মই হোজাইলৈ আহিছিলোঁ তেখেতৰ ইয়াত এবাৰ দেখা কৰিবলৈ, আৰু কোনো অন্য কথা নাই। কিন্তু সঁচাই আজমলৰ ঘৰত এনেই সোমাই আহিল নে ৰকিবুল? আজমলৰ খবৰ ল'বলৈ ইমান মন গ'ল নে ৰকিবুলৰ? এনেদৰে এতিয়া চৰ্চা চলিছে ৰাজনৈতিক মহলত। অৱশ্যে ৰকিবুলে মহাজোঁটে চৰকাৰ গঠনৰ অংক দিবলৈও নাপাহৰিলে। 71খন আসন পাব মহাজোঁটে। আমি এতিয়ালৈকে আপোনাৰ 72-73 পামটোতো খাটাং, কিন্তু যিটো খুব মানুহৰ আছে এইটো বাঢ়ি 75-80 আমাৰ হ'ব পাৰে। এইবিলাক দিল্লীয়ে কৰে, এইবিলাক আমি নকৰোঁ। এই যে মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি ৰকিবুল আশাবাদী, তাৰ বাবে ৰকিবুলৰ বাবে প্ৰাসংগিক হৈ পৰিছে নেকি আজমল? ক্ষমতাৰ অংকত আজমলৰ খবৰ ল'বলৈ মন গ'ল নেকি ৰকিবুলৰ? এয়া আমাৰ কথা নহয়। আজমলৰ বিশাল পদূলিত এতিয়া এনেকৈ চলিছে চৰ্চা। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হঠাৎ দপদপকৈ জ্বলি উঠিল পৰ্যটকৰ বাহন। কোহৰা বনাঞ্চলত ছাফাৰীৰ সময়তে জ্বলি উঠে এখন জিপচি বাহন। অৱশ্যে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বেংগালুৰুৰ 6গৰাকী পৰ্যটক। কাজিৰঙাৰ কোহৰা বনাঞ্চলত দপদপকৈ জ্বলি উঠিল পৰ্যটক কঢ়িওৱা বাহন। বেংগালুৰুৰ 6গৰাকী পৰ্যটক লৈ জীপ ছাফাৰী কৰাৰ সময়তেই জ্বলি উঠিল বাহনখন। কোনোমতে প্ৰাণ ৰক্ষা চালকসহ 6 পৰ্যটকৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আহি চৰম বিপৰ্যয়ৰ সন্মুখীন হ'ল বেংগালুৰুৰ পৰ্যটক কেইগৰাকী। আমাৰ যিখন জীপ আছিলে, প্ৰথম জীপখন মানে দুখন জীপৰ মাজত যিটো খালী জেগা আছিলে এইফালে গড় এটা পাৰ হৈছিলে। তেনেকুৱাতে আমি গড়ৰ ফটো লৈ থাকোঁতে দেখিলোঁ আগফালে আমাৰ জীপখনৰ তলফালে মানে জুই লাগিবলৈ আৰম্ভ কৰিছে। আমি পিছফালৰ পৰা চিঞৰোতে গোটেই মানুহখিনি নামি আমি গৈ চাওঁ গোটেই ভৰভৰাই জুই লাগিলে আৰু তাত। টুৰিষ্ট কেইজনে একো নাই হোৱাৰে। আমি পিছফালৰ চিঞৰৰ লগত তেওঁলোক জোপে নামিলে গাড়ীৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গহনা বনাঞ্চলত পুৱাই সংঘটিত হ'ল এই ঘটনা। বহিৰাজ্যৰ 6জনীয়া পৰ্যটকৰ দল লৈ জিপচিখন উদ্যানত প্ৰৱেশ কৰি মিহিমুখ অতিক্ৰম কৰি কিছু দূৰ যোৱাৰ পাছতেই হঠাৎ জুয়ে আগৰি ধৰে বাহনখন। নিজে নিজে আৰু বনেটৰ পৰা জুই ওলাই গ'লে। যেতিয়া মই বনেটটো খুলিব গৈছিলোঁ তেতিয়া খোলা নাছিলে বনেট। মানে জুইটো ওলাই আছে না, আগখনৰ পৰা ওলাই আহিছে, সেইটো কাৰণে হাতটো সোমাব নোৱাৰিছোঁ। হাতটো এইটো কাৰণে আৰু গোটেই আগুনটো নমাই ওলাই গ'ল, জ্বলি আছিলে, সেইটো কাৰণে পাৰ্টিটো গোটাই দিলোঁ। টুৰিষ্ট কিমানজন আছিলে? 6জন। কোনোমতে প্ৰাণ ৰক্ষা পৰে চালকসহ পৰ্যটকৰ দলটোৰ। জিপচিখন উদ্যানৰ ভিতৰতে দপদপকৈ জ্বলি উঠে। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। যান্ত্ৰিক বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব বুলিও জানিবলৈ দিয়ে উদ্যানখনৰ DFO ৰমেশ গগৈয়ে। আৰু গাড়ীখন কিবা মেকানিকেল বিজুতি ঘটি জুই জ্বলিলে। জ্বলাৰ পাছত ফায়াৰ ব্ৰিগেড কৰি পেলাই জুই নমোৱা হ'ল আৰু আটাইকেইজন টুৰিষ্ট ছেফ হৈ আছে বুলি ক'লে। এইটো তদন্ত হ'ব, সকলো লেভেলত এটা তদন্ত ব্যৱস্থা কৰা হ'ব। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
NRCৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকশ্যন স্লিপ কিন্তু মহাপঞ্জীয়কে এতিয়ালৈ প্ৰকাশ কৰা নাই চূড়ান্ত NRC তেনেস্থলত কেনেকৈ সম্ভৱ ৰিজেকশ্যন স্লিপ বিতৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ হেঁচা দেশৰ মহাপঞ্জীয়কে বাৰে বাৰে হেঁচা দিছে ৰাষ্ট্ৰীয় সমন্বয়কক NRCৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকশ্যন স্লিপ দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা NRCৰ ৰাষ্ট্ৰীয় সমন্বয়কৰ কাৰ্যালয় আহিছে এটাৰ পিছত আনটোকৈ হেঁচা আৰু এখনৰ পাছত আনখনকৈ অহা এই পত্ৰই এতিয়া সচকিত কৰি তুলিছে মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়কৰ কাৰ্যালয় এতিয়া প্ৰেৰণ কৰিব লাগে ৰিজেকশ্যন স্লিপ পিছে ইয়াৰ আঁৰত কি পিছে এয়া কিদৰে সম্ভৱ দেশৰ মহাপঞ্জীয়কে এতিয়ালৈ দিয়া নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত ৰূপ মহাপঞ্জীয়কে এতিয়ালৈ NRC প্ৰকাশ কৰা নাই চূড়ান্তভাৱে তেনেস্থলত কেনেকৈ NRC প্ৰকাশ অবিহনে সম্ভৱ ৰিজেকশ্যন স্লিপৰ বিতৰণ নে NRC বন্ধ কৰাৰ এয়া এক ষড়যন্ত্ৰ এফালে কেন্দ্ৰ আৰু ৰাজ্যই বিচাৰিছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজৰ ক্ষেত্ৰত পুনৰবাৰ ৰিভেৰিফিকেশ্যন কিন্তু একে সময়তে দেশৰ মহাপঞ্জীয়কে বিচাৰিছে এতিয়া ৰিজেকশ্যন স্লিপ প্ৰদান প্ৰশ্ন হৈছে যে এই সমগ্ৰ বিষয়টো এতিয়া কৰবাত নহয় কৰবাত দেশৰ মহাপঞ্জীয়কৰ তৰফৰ পৰাই NRCৰ কাম কাজ স্তব্ধ কৰাৰ এক যেন লক্ষণ প্ৰকাশিত হৈছে সেয়াই আচলতে সত্য নেকি যদি এয়াই হয় তেতিয়াহ'লে ইয়াৰ আঁৰত আছে বহু কাহিনী এয়া আমাৰ কোনো মুখৰ কথা নহয় দ্য চিটিজেনশ্বিপ ৰুলছ 2003 উল্লেখিত এয়া 4, 7 আৰু 8 ধাৰাত স্পষ্ট চূড়ান্ত NRC প্ৰকাশ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব ৰিভেৰিফিকেশ্যন চূড়ান্ত NRC প্ৰকাশৰ পাছতহে বিতৰণ হ'ব ৰিজেকশ্যন স্লিপ পিছে দ্য চিটিজেনশ্বিপ ৰুলছ 2003 উল্লেখিত এই ধাৰা থকাৰ পিছতো কিয় বাৰে বাৰে দেশৰ মহাপঞ্জীয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়কক ৰিজেকশ্যন স্লিপ বিতৰণৰ বাবে হেঁচা প্ৰদান কৰিছে ৰহস্য উদ্ঘাটনৰ বাবে চাই থাকক নিউজ 18 কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে টাটাৰ চাহ কোম্পানীক কঠোৰ সকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে এমালগামেটেড প্লান্টেশ্যন প্ৰাইভেট লিমিটেডত থলুৱা নিযুক্তিকৰণৰ লগতে সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ দাবী জনালে আলফা স্বাধীনে অন্যথা ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ উগ্ৰপন্থী সংগঠনটোৰ কুইপে মানিলে আলফা স্বাধীনৰ চৰ্ত কুইপৰ পিছত এইবাৰ টাটাৰ চাহ কোম্পানী থলুৱা নিযুক্তিৰ চৰ্ত বান্ধি দিলে আলফা স্বাধীনে বৃহস্পতিবাৰে এইখন জাননী জাৰি কৰে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে এই জাননীৰ জৰিয়তে আলফা স্বাধীনে ক'লে যে অসমত ব্যৱসায় কৰা এমালগামেটেড প্লান্টেশ্যন প্ৰাইভেট কোম্পানীয়ে অসমৰ ৰাইজৰ বাবে কাম কৰা নাই অসমত ব্যৱসায় কৰি নিৰাপদ দূৰত্বত অৱস্থান কৰা এমালগামেটেড প্লান্টেশ্যন প্ৰাইভেট কোম্পানীয়ে সকলো প্ৰশাসনিক কাৰ্যালয় কিয় অসমৰ বাহিৰত স্থাপন কৰিছে বুলি প্ৰশ্ন কৰে জাননীখনৰ জৰিয়তে এই প্ৰশ্নৰ অৱতাৰণা কৰি সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে দিলে সকিয়নি দিলে বহুকেইটা চৰ্ত আলফা স্বাধীনৰ চৰ্ত কোম্পানীত থলুৱা নিযুক্তি নিশ্চিত হ'ব লাগিব সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰিত কৰিব লাগিব এই চৰ্ত পালন নকৰিলে টাটাৰ এমালগামেটেড প্লান্টেশ্যন কোম্পানীয়ে বাধাৰ সন্মুখীন হ'ব লাগিব আলফা স্বাধীনৰ আলফা স্বাধীনে ক'লে চৰ্ত নামানিলে বন্ধ কৰি দিব এমালগামেটেডৰ ব্যৱসায় কোম্পানীৰ কোনো কৰ্মচাৰীয়ে কৰিব নোৱাৰিব অসম ভ্ৰমণ আলফা স্বাধীনৰ এই জাননী জাৰি কৰাৰ পিছত এই পৰ্যন্ত টাটাৰ এমালগামেটেড প্লান্টেশ্যন প্ৰাইভেট লিমিটেডে কোনো প্ৰতিক্ৰিয়া এই পৰ্যন্ত প্ৰকাশ কৰা নাই উল্লেখ্য যে কোম্পানীটোৰ 25খন চাহ বাগিচাৰ ভিতৰত 21খনেই আছে অসমত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ চোপিয়ানত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে 7 দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইপিনে সংঘৰ্ষত আহত হৈছে 3 গৰাকী নিৰাপত্তাৰক্ষী জোৱান জম্মু কাশ্মীৰৰ নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ আনসাৰ গাজৱাত উলকিন্দৰ কামাণ্ডাৰ সহ নিহত 7 সন্ত্ৰাসবাদী চৌবিয়ানৰ এটা মছজিদত আত্মগোপন কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত নিৰাপত্তাৰক্ষীৰ অভিযান
ট্ৰাল আৰু চপিয়ানত বৃহস্পতিবাৰে নিশাৰে পৰা চলিছে ধাৰাসাৰ গুলীবৰ্ষণ নিৰাপত্তাৰক্ষীয়ে ঘেৰি থৈছে চপিয়ানৰ জান মহল্লা ঘণ্টাৰ পাছত ঘণ্টা ধৰি চলা গুলীবৰ্ষণত আনছাৰ গাজৱাত উল হিন্দৰ কামাণ্ডাৰ ইমতিয়াজ আহমেদসহ নিহত হৈছে 5 সন্ত্ৰাসবাদী জান মহল্লাৰ মছজিদত আত্মগোপন 2 সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে বাৰম্বাৰ আহ্বান জনাইছে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী দুটাক 5 के 5 टेररिस्ट मारे गए लोकल है उसमें 2 HM का है 1 LED का है 1 और 2 AGH का है तो हर तरह की कोशिश करी गई है जैसे मैं आपको पहले भी बताता रहा हूं कि अपने कश्मीरी भाइयों का हम सरेंडर ले सके কিন্তু 2 সন্ত্ৰাসবাদীক লৈ এতিয়া আতৰা নাই অচলাৱস্থা ট্ৰালতো একেই পৰিস্থিতি নিৰাপত্তাৰক্ষীৰ আক্ৰমণত পুৱতি নিশা মৃত্যু হৈছে 2টা সন্ত্ৰাসবাদীৰ और ये जो एक टेररिस्ट जो गिरा है ये 2019 विंटेज का है और ये सरगना था एक काफी इंपॉर्टेंट ग्रुप का হাবি বননীয়ে আত্মগোপন কৰা সন্ত্ৰাসবাদী প্ৰতি আক্ৰমণত আহত হৈছে 2জন নিৰাপত্তাৰক্ষী চিকিৎসাধীন নিৰাপত্তাৰক্ষী 2জনক সংকটমুক্ত ঘোষণা কৰ্তৃপক্ষৰ গোপন সূত্ৰৰ পমকেদি ট্ৰাল আৰু চপিয়ানত নিৰাপত্তাৰক্ষীয়ে চলোৱা আক্ৰমণত বিধ্বস্ত হৈছে আনছাৰ গাজৱাত উল হিন্দৰ দৰে সন্ত্ৰাসবাদী সংগঠন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানে এতিয়া উদ্বুদ্ধ কৰিছে ভাৰতীয় অৰ্থনীতি প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আইটিচিৰ সহযোগত নেটৱৰ্ক 18 আৰম্ভ কৰিছে আত্মনিৰ্ভৰ ভাৰত নামৰ এক ব্যতিক্ৰমী অনুষ্ঠান যি অনুষ্ঠানত আপোনালোকে দেখিব এগৰাকী কমাৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা যিজন কমাৰে নিৰ্মাণ কৰিছে বিনা বিদ্যুতেৰে চলা এটা ৰেফ্ৰিজাৰেটৰ 2005 तक मनसुख भाई प्रजापति गुजरात के वाकानेर में एक साधारण कुम्हार थे। स्थिति बदल गई जब उन्हें एक ग्राउंड ब्रेकिंग ग्रीन इनोवेशन का श्रेय दिया गया। एक ऐसा फ्रिज जो बिना बिजली के चलता है, जिसे मिट्टी कूल कहते हैं। मिट्टी कूल पानी को ठंडा रखता है और इसके अंदर रखी सब्जियां 1 सप्ताह तक चल सकती हैं। यही नहीं, 2010 तक मनसुख भाई प्रजापति ने फोर्ब्स की शीर्ष 7 ग्रामीण उद्यमियों की सूची में खुद को पाया। देश भर में हजारों मिट्टी कूल बिक चुके हैं और ये विदेशों में दुबई और अफ्रीका में भी निर्यात किए जाते हैं। पहले के ज़माने में मिट्टी के बर्तन के सब लोग यूज़ करते थे और यही वापस दिशा में लाने का मेरा एक स्वप्न था। वो एक स्वाभिमान भारत में और हमारा जो आत्मनिर्भर भारत बनाने के लिए वो लक्ष्य की ओर मैं आया और मुझे इसके लिए राष्ट्रपति श्री अब्दुल कलाम साहब ने भी मुझे साइंटिस्ट का बिरुद दिया और पूर्व राष्ट्रपति श्री प्रतिभा देवी पाटिल साहब ने भी मुझे नेशनल अवार्ड दिया। मिट्टी कूल की सफलता से आगे बढ़ते हुए मनसुख भाई प्रजापति ने रसोई में रोजमर्रा की जरूरतों के लिए मिट्टी के उत्पादों की एक पूरी श्रृंखला विकसित की है। मिट्टी कूल आत्मनिर्भरता का बेहतरीन उदाहरण है, जिसने स्वाभिमानी तरीके से एक सपने को सच कर दिया। মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড মাথো কেইটামান দিন বাকী ৰাজ্যজুৰি চলিছে হেপাহৰ ৰঙালী বিহু কাটৰাৰ ব্যাপক প্ৰস্তুতি গাঁৱে নগৰে চলিছে বিহুৰ ব্যাপক আখৰা সমান্তৰালকৈ গাত তৰণি নাই শিপিনীসকলৰো হেপাহৰ বিহুৱান চৰাইদেউ বিহু হুঁচৰি দলে মঞ্চৰ লগতে গৃহস্থৰ চোতালত বিহু পৰিৱেশন কৰিবলৈ সাজু ধেমাজিৰ মৰঢিল কঁঠালগুৰি গাঁৱৰ তিৱা সম্প্ৰদায়ৰ লোকসকল বিশাখ দমাচিকক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে ডিগবৈৰ পাণবাৰী গাঁৱৰ বোৱাৰীসকল ব্যস্ত জেং বিহুৰ আখৰাত মেঘালয়ত বসবাস কৰা ৰাভা জনগোষ্ঠীসকলৰ বিহুৰ ব্যাপক প্ৰস্তুতি ৰঙালীক আদৰিবলৈ উত্তৰ গাৰোপাহাৰ জিলাৰ মানিকগঞ্জত বিহু আখৰাত ব্যস্ত ৰাভা কিশোৰ যুৱতীসকল
মংগলদৈ মুদৈপুৰী অঞ্চলত বড়ো জনগোষ্ঠীসকল ব্যস্ত বৈশাগুক আদৰিবলৈ। ঢেকীয়াজুলিৰ পাটকাই সাংস্কৃতিক গোষ্ঠীৰ ব্যতিক্ৰমী প্ৰয়াস। 16বিধ লোকনৃত্য লোকবাদ্যৰ মেটমৰা সম্ভাৰ লৈ ৰাইজৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু তেওঁলোক। ইফালে শোণিতপুৰৰ সাঁচিপাত সমন্বয় গোষ্ঠীয়ে 25বিধ লোকবাদ্য আৰু 12বিধ লোকনৃত্য লৈ বিহুত ব্যতিক্ৰমী অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু। মৰাণৰ প্ৰান্তে প্ৰান্তে বিহুৰ ব্যাপক প্ৰস্তুতি হুঁচৰি আখৰাত ব্যস্ত বিহু দলসমূহ। তিনিচুকীয়াতো মৰাণ জনগোষ্ঠীৰ ডেকা গাভৰুসকল ব্যস্ত মৰাণ বিহুৰ কৰ্মশালাত। শিৱসাগৰৰ চেৰেকাপাৰৰ সুৰুজমুখী হুঁচৰি দলৰ বিহু আখৰা। তেজপুৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী তেজপুৰীয়া শিৱম এইবাৰ সাজু হৈ উঠিছে নৰূপত। বিভিন্ন লোকবাদ্য লোকনৃত্যৰ সমাহাৰেৰে উদযাপন কৰিব বিহু। ইফালে তেজপুৰ বিহু সুৰক্ষা সমিতি অসমৰ উদ্যোগত ইন্দিৰা নগৰত অব্যাহত বিহু কৰ্মশালা। এনেদৰে ৰাজ্যৰ জিলাই জিলাই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিছেছ শ্ৰীলংকা সুন্দৰী প্ৰতিযোগিতাত এক নাটকীয় ঘটনা। মঞ্চতে প্ৰাক্তন সুন্দৰীয়ে আজৰি আনিলে বিজয়ী প্ৰতিযোগীৰ শিৰৰ মুকুট। লাজ মান অপমানে মঞ্চ ত্যাগ কৰা সুন্দৰীয়ে শেষত কি কৰিলে জানিবলৈ চাওক এই প্ৰতিবেদন। মিছেছ শ্ৰীলংকা সুন্দৰী প্ৰতিযোগিতাৰ মঞ্চত অবাঞ্ছিত ঘটনা। প্ৰথমে পুষ্পিকা ডি চিলভাক বিজয়ী ঘোষণা। তাৰ পাছত মঞ্চত 2020ৰ মিছেছ ৱৰ্ল্ড কেৰলিন জুৰিৰ এক আচক ঘোষণা। মিছেছ ৱৰ্ল্ড নিৰ্বাচিত হোৱা প্ৰতিযোগী বিবাহিত হ'বই লাগিব। কোনো বিবাহ বিচ্ছেদ প্ৰতিযোগীয়ে অংশ ল'ব নোৱাৰে মিছেছ ৱৰ্ল্ড প্ৰতিযোগিতাত। এই নিয়মৰ বাবেই পুষ্পিকা ডি চিলভাৰ সলনি মিছেছ শ্ৰীলংকা 2021ৰ খিতাপ পাইছে প্ৰথমগৰাকী ৰাণাৰ্ছ আপে। ঘোষণাৰ পাছতে ৰৈ নাথাকিল কেৰলিন জুৰি। পোনপ্ৰথমে কৈ কেৰলিনে টানি আজৰি খুলি পেলালে পুষ্পিকা ডি চিলভাৰৰ শিৰৰ মুকুট। লাজে অপমানে জৰ্জৰিত হৈ পুষ্পিকাই মঞ্চ ত্যাগ কৰাৰ পাছতে কেৰলিনে বিজয়িনীৰ মুকুট পিন্ধাই দিলে প্ৰথম ৰাণাৰ আপ প্ৰতিযোগীৰ শিৰত। ইমানতে শেষ নহল মিছেছ শ্ৰীলংকা 2021 সুন্দৰী প্ৰতিযোগিতাৰ নাটক। তৎপৰতাতে আয়োজক আৰু বিচাৰক মণ্ডলীয়ে আৰম্ভ কৰিলে তদন্ত। পুষ্পিকা ডি চিলভাৰ বিবাহ বিচ্ছেদ নোহোৱা বুলি প্ৰমাণ হ'ল তদন্তত। লগে লগে মিছেছ শ্ৰীলংকা 2021ৰ আয়োজক আৰু বিচাৰক মণ্ডলীয়ে বিজয়ী ঘোষণা কৰিলে পুষ্পিকা ডি চিলভাক। অবাঞ্ছিত ঘটনাৰ পাছতো বিজয়ী ঘোষিত পুষ্পিকা ডি চিলভাই পুত্ৰৰ সৈতে মঞ্চত উপবিষ্ট হৈ অৱশেষত গ্ৰহণ কৰিলে সুন্দৰীৰ খিতাপ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুস্তিমাৰাত ধুমুহাৰ তাণ্ডৱ। বিধ্বংসী ধুমুহাত ভাঙি চুৰমাৰ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে বিদ্যালয়। ঠায়ে ঠায়ে প্ৰকাণ্ড গছ ৰাজপথত উভালি পৰাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা। নমস্কাৰ। মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুশনিমাৰাত ধুমুহাৰ তাণ্ডৱ। উৰুৱাই নিলে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, বহু লোকৰ বাসগৃহ। বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ল কৃষকসকল। বৃহস্পতিবাৰে নিশা প্ৰায় 10 বজাত দক্ষিণ শালমাৰাৰ মানকাছৰ জিলাৰ বিভিন্ন ঠাইত ধুমুহাই চলালে তাণ্ডৱ লীলা। প্ৰচণ্ড ধুমুহাত উৰি গ'ল